আমাৰ ইন্টাৰনেশ্যনেল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এইবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিলে, নৰ্থ আমেৰিকাৰ পৰা 8, সাউথ আমেৰিকাৰ পৰা 6 গৰাকী। ঠিক যেতিয়া আমি আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাৰ এটা অসুবিধা আছিল যে আমেৰিকাত সেই সময়ত ট্ৰানজিশন আছিলে ফ্ৰম বাইডেন টু ট্ৰাম্প। সো আমি আমেৰিকাৰ যিটো পটেনচিয়েল তাক আমি তেতিয়া হাৰ্নেছ কৰিব পৰা নাছিলোঁ, কাৰণ ইণ্ডিয়ান এম্বেচিও কৈছিলে যে এতিয়ালৈকে আমাৰ আমেৰিকাত ট্ৰানজিশন হৈ আছে, গতিকে সব মানুহ টেন্টেটিভ হৈ আছে। মই ভাবোঁ যে ইণ্ডো আমেৰিকা ট্ৰেড ডিল হৈ যোৱাৰ পিছত অসমে যিবিলাক আমেৰিকাৰ বাইলেটাৰেল এজেন্সি আছিলে তেওঁলোকে অসমৰ পটেনচিয়েলটো দেখি আমাক আমন্ত্ৰণ কৰি গৈছে যে আপোনালোকে আমেৰিকাত ৰোড শ্ব' কৰক আৰু আমেৰিকাৰ পৰা আপোনালোকে যথেষ্ট ৰেছপন্স পাব। সো 2027 চনত আমি আমেৰিকাত এটা মেচিভ ৰোড শ্ব' কৰাৰ কাৰণে আমি চেষ্টা কৰিম, ছাবজেক্ট টু দ্য পাৰ্মিশ্যন অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া।